আৰু এটা বঢ়িয়াকৈ ঘৰৰ ফালে যাই আছোঁ যোৱাকালি কৈছিলোঁ আপোনাক আজি আমি যাম চেৰেং চাপৰি আৰু চেৰেং চাপৰিত যাবৰ কাৰণে ওলাই পূৰা ৰেডি হৈ আছোঁ আৰু আনছে কিবা কিবি আনিছোঁ বস্তু আনিছোঁ এই দুটাই ইফালে গৈছে গৈ সিফালে গৈছে ওলাই আছে এতিয়া আৰু যাবৰ কাৰণে ময়ো ওলাওঁ লাহেকৈ নহয় ওলাওৱে নহ'লে দেৰি হৈ যাব সোনকালে যাম আৰু দেখাই আছোঁ আপোনালোকক চাই থাকক অলপ ৰেডি হৈ গ'লো কিন্তু সেইটোৱে দেখিছেনে মানে আজি অলপ সোনকালে আছে আৰু মই মানে অ'টোত ঘূৰি আছিলোঁতো সেইকাৰণে অকণমান দেৰি হৈ গ'ল আৰু তেনেকৈ পাহ মানে মোৰ নোহোৱাৰ কাৰণে পাং কৰি আছে আৰু তেনেকৈ খুব ভাল লাগিছে মানে মাকৰ ঘৰ হৈ যামতো মুখখন হৈ গৈছে সেই যাওঁ আৰু তাত দেখাই আছোঁ আপোনালোকক আহি পাই গ'লোঁ মানিঘাটৰ ওচৰত মানে মানিঘাটৰ চকৰ ওচৰ পাইছোঁ আৰু এইখিনি এটা মন্দিৰত আছে বঢ়িয়াকৈ ওচৰত ৰখি আছোঁ মানে দেউতা অহা কথা আছে আৰু দেউতা আহি আছে অকণমান ৰখি চাই আছোঁ আমি আৰু আমি যাম এইফালে থৰৰ মাজে আহি পাই গ'লোঁ আমি কি আহি পাই গ'লোঁ চেৰেং চাপৰি আহি পাই গ'লোঁ এই খুব ভাল লাগি আছে চাই আছে আৰু বহুত ধুনীয়া লাগিছে আৰু আহোঁতে মানে ৰাস্তাবিলাক তেৰাই পাকা মানে ভিডিঅ' কৰা হোৱা নাই আৰু দেখাই আছোঁ ভিতৰত যাই আছোঁ আৰু আমি যাম এনেকৈ যাম বহুত আগলৈ যাম দেখাই আছোঁ গাইজ আমি আহি পালোঁ চেৰেং চাপৰি এতিয়া চেৰেং চাপৰিত আহি এয়া মাকৈ থিয় হৈ থকা মাকৈৰ পৰা মাকৈ ছিঙিব নোৱাৰি কিন্তু পৰি থকা মাকৈৰ পৰাতো মাকৈটো ছিঙি ল'ব পাৰি এই দুটা মাকৈ আছে লৌচোন লৌ তিনিটা মাকৈ চাৰিটা মাকৈ আছে লৌ চকৰা বুলি নকয় কাৰণ থিয় হৈ থকা গাছৰ পৰা যদি বস্তু ল তেতিয়াহ'লে ক'ব চোৰ কৰছি এতিয়া পৰি থকা বস্তুৰ পৰা যদি লওঁ গাছডালৰ পৰা যদি আমি বস্তুটো লওঁ আমাক চোৰ কৰা বুলি নকয় গতিকে এতিয়া লওঁ ঠায়ে তাইক খোজকাঢ়ি আহিছোঁ আৰু তাইক খোজকাঢ়ি আহি আছে দাঁত চালাই আহি আছে গাইছ ফিলিং ইজ কি খুব ভাল লাগি আছে তাই আৰু দেখিছা কি মজা ঠাই আহি পাই গ'লোঁ আৰু এইটো মইনা আৰু মই বঢ়িয়াকৈ খোজকাঢ়ি যাই আছোঁ আৰু এইবিলাক পূৰা বেডিং বটম মোক দিছে আৰু কিহৰ কাৰণে আহিছোঁ গম পাব বাৰু আপোনালোকে আৰু আগৰ ফালে যাই আছোঁ আমি মানে নাও বিচাৰি আছোঁ কোনখন নাও উঠিলে বেছি ভাল হ'ব তাতে দুখনমান নাও এৰিলোঁ আৰু আগত এখন নাও আছে মানে চলাব পৰাকৈ নাও আৰু বঢ়িয়াকৈ যাই আছোঁ আৰু ভাগৰ লাগিছে খোজকাঢ়ি আৰু মইনাৰো ভাগৰ লাগছে না হা ভাল লাগছে না ভাগৰ লাগছে আৰু যাই আছোঁ বঢ়িয়াকৈ এতিয়া আমি কাপোৰ কাৰণে নাই আহি তাই সেইখন নাৱলৈকে যাই আছোঁ এতিয়া আমি যাই আছোঁ আৰু উঠিম নাৱৰ মাজলৈকে যাম আমি এই গৰম লাগছে সেইকাৰণে ধাপ এইগিলা কৈছেনে এই ক'ৰবাত গ'লে এইটোৱে তাৰমানে ভাবা আছোঁ মই আৰু দেখি নাগিলে পালিটো বিলাহী হৈছিলে মানে থাকিলে এনেই খেদা নাই আৰু আহি মাছে চাই আছে তাই যা আৰু তাই এতিয়া বঢ়িয়াকৈ নাৱত উঠোঁ ভয় কৰিবি নেকি আৰু বঢ়িয়াকৈ খোজকাঢ়ি যাই আছোঁ আৰু গান চান পিন্ধি ল'লোঁ আৰু মাইনাহঁত আগৰ ফালে গ'ল আৰু মই যাই আছোঁ ইফালে চাই আমি বাইক এই তাতে থৈ দিছোঁ আৰু ইফালে আহিলোঁ পাৰ হৈ আহিলোঁ আৰু বঢ়িয়াকৈ যাই আছোঁ ইটো পাৰে আৰু সেইটো মইনা তাই নাৱত উঠবালৈকে যাই আছে এইখন নাও তালা মাৰা সেইখন নাও তালা মাৰা চব নাওবিলাক তালা মাৰি থৈ দিছে এনেকৈ উঠিব লাগিব এনেকৈ উঠিবি না আৰু এইটো মইনা বঢ়িয়াকৈ এতিয়া চাকি দি আছে তাই চাকি তাকি দি অহাৰ পিছত আমি যাম আৰু লাহেকৈ দেখাই আছোঁ বাৰু আপোনালোকক ইয়াৰ পৰিৱেশ কেনেকুৱা লাগিছে আৰু ৰিলছো বনাম বাইক এই তাতে থৈছিলোঁ আৰু এতিয়া বঢ়িয়াকৈ ঘৰৰ ফালে যাই আছোঁ আমি মানে বাইকৰ ওচৰলৈ যাই আছোঁ আৰু এতিয়া মানুহে ঘৰৰ তাত হ'লোঁ আৰু এইবিলাক ঘৰ চব পতাৰ আৰু এইবিলাক পূৰা খেতি আৰু এই চিটত বহি খুব ভাল পাব বঢ়িয়াকৈ ৰ'দত থৈ দিছিলোঁ গাড়ী কেইখন গ'ল এটা গাড়ী লিখি আছিল চাইড দিটা ঘৰ আহি পাই গ'লোঁ আৰু আহি এই ৰিং লাইটডাল উলিয়াই যাম ৰিলছ বনালোঁ আৰু কি দেখাইছোঁ গাইছ মায়ে দেউতাই এতিয়া যোনদিনাখন হেৰিত গৈছিল চেৰেং চাপৰিত গৈছিল মোক লাগি কি লৈ আহিছিল মনত একলে অহা নাই গতিকে মই কি লৈ আহিছোঁ চাওক এই গাইছ চাওক এই এডাল হেৰি যি পৰি আছিল তাতে ছিঙি লৈ আহিছোঁ পৰাগিলা ছিঙি লৈ আহিছে আৰু এতিয়া ছাগলীৰ কাৰণে লৈ আহিছে এটা মাইৰ কাৰণে মানুহ খাম এটা ছাগলী এটা দেউতাৰ কাৰণে এটা মাইৰ কাৰণে আৰু এটা মোৰ কাৰণে এটা তাইৰ কাৰণে আৰু সেই তাতে আমাৰ কিবা বেলেগ বস্তু লৈছে দেখাই আছিলোঁ পিছত ৰেষ্ট ল'ম বুলি আহিছিলোঁ পিছত নাই ৰেষ্ট লোৱা নহ'ল লুডু খেলিলোঁ হ'লেও বাৰু অকণমান ৰেষ্ট ল'লোঁ আৰু এয়া আহি গ'ল চাহটো খাই লৈ এতিয়া বঢ়িয়াকৈ আকৌ দেখাইছোঁ কেনেকৈ খোজকাঢ়িছোঁ দেখাইছোঁ এই দেখাই দিয়া এই আকৌ দেখা নাটক তাই দেখাই থাকে এনেই অকণ বাটৰ ফালে ফুৰিব লাগি গ'লোঁ যাই ফালে এতিয়া আহিলোঁ আহি মানে মইনাৰ লগত বহি আছোঁ তাই বঢ়িয়াকৈ ভাত বনাইছে আৰু মই তাই ৰখি আছোঁ ইফালে মইনাই তাৰ মানে এয়া মাছ ভাজি আছে বঢ়িয়াকৈ চেনকৈ ওলাই আছে শব্দ আৰু অলপ পিছত খাব লাগিব আৰু মাছ ভাত চাত খাই আহিলোঁ বিচনা পাৰিলোঁ এতিয়া লুডু খেলিম তাৰপিছত ভিডিঅ' এডিট কৰিম তাৰপিছত ঘুমাম আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰোঁ কালি এটা ধুনীয়া ব্লগ ল'ব আজিলৈ বাই বাই।